কোভিড সৃষ্ট পৰিৱেশৰ মাজতে শাওনৰ খেতি পথাৰত এতিয়া ৰোৱনীৰ ভীষণ ব্যস্ততা। মই এই মুহূৰ্তত উপস্থিত আছোঁ হাজোৰ জাপিয়া অঞ্চলত আৰু জাপিয়াৰ খেতি পথাৰত এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে আপোনালোকক দেখুৱাইছে। এই ধৰণে আচলতে ৰোৱনীসকলে ভূঁই ৰুইছে আৰু হাজোৰ প্ৰত্যেকখন খেতি পথাৰতে এইবাৰ যিহেতু বানপানী নাই, গতিকে প্ৰত্যেকখন খেতি পথাৰতে খেতিয়কসকলে খেতি কৰিছে আৰু এই ধৰণে ৰোৱনীসকলে ভূঁই ৰুইছে। আমি আপোনালোকক সেই দৃশ্য প্ৰাগ নিউজৰ কেমেৰাত এই মুহূৰ্তত দেখুৱাইছোঁ। এক অপূৰ্ব দৃশ্য বুলি ক'ব লাগিব। আৰু এইবাৰ যিহেতু বানপানী নাই, গতিকে প্ৰত্যেকখন খেতি পথাৰতে স্বাভাৱিকতে খেতিয়কসকলে হাজো যিহেতু কৃষি প্ৰধান অঞ্চল, গতিকে খেতিয়কসকলে এই ধৰণে ভূঁইৰে আচলতে ধান খেতি কৰাৰ এক প্ৰয়াস কৰিছে, যাতে তেওঁলোকৰ বছৰটোৰ যি উপাৰ্জনৰ এক অন্যতম আহিলা খেতি, এই খেতিৰ মাজেৰে তেওঁলোকে ধান চপাই ধান খেতি কৰি আচলতে উপাৰ্জন কৰাৰ নিজৰ ঘৰ পোহপাল দিয়াৰ এক প্ৰয়াস এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ। এই প্ৰয়াস আৰু আমি পোনে পোনে আচলতে ৰোৱনীসকলৰ ওচৰলৈ যাব বিচাৰিম। এইখন কোনখন খেতি পথাৰ? এইখন আমাৰ জাপিয়া কলিতাৰ মানে হেৰি হয় আৰু আমাৰ খেতি পথাৰ। খেতি পথাৰ হয়। আপোনালোকে কেতিয়াৰ পৰা এই কাৰণতে ভূঁই ৰুই আছে? আমি ৰাতিপুৱা 5টা বজাৰ পৰা আহিছোঁ। ৰাতিপুৱা 5টা বজাৰ। কিহৰ কাৰণে আচলতে? প্ৰখৰ ৰ'দৰ কাৰণে নেকি? ৰ'দৰ কাৰণে তাৰমানে সোনকালে আহিছোঁ আৰু কেইটা বজাত ঘৰলৈ? 11টা বজাত আমি গুচি যাম ইয়াৰ পৰা, আকৌ আবেলি আহিম 4টা বজাত। 4টা বজাত, 3টা-4টা বজাত আহিব মানে ৰ'দটো কমাৰ কাৰণে আৰু ৰ'দটো এইবাৰ এই যিখন জাপিয়াৰ কলিতা চুবুৰীৰ খেতি পথাৰ, এই ধৰণে হাজোৰ প্ৰত্যেকখন খেতি পথাৰতে আচলতে এই ধৰণে ভূঁই ৰোৱা হয়। চবখিনি মানুহে মানে এনেকুৱাকৈ ব্যস্ত হৈ আছে, কাৰণ এইবাৰ যেতিয়া যোৱা 2 বছৰ মানে বানপানীৰ কাৰণে এই খেতি আমাৰ মানে ঘৰ চপাব পৰা নাই। এইবাৰ কৰোণা মহামাৰীৰ ফলত আমাৰ মানে ঘৰতে গোটেইবিলাক মানুহ আছে ব্যস্ত হৈ, সেইকাৰণে সকলোৱে শাওনৰ আৰু যিহেতু বানপানী নাই সেয়াও এটা সুবিধা হৈছে। হয়, ক'ব লাগিব যে আচলতে সুবিধা হৈছে যিহেতু বানপানী নাই। এইবাৰ যিহেতু হাজোৰ ক'ব লাগিব যে যোৱা 2টা বৰ্ষত আচলতে হাজোৰ খেতি পথাৰত আচলতে খেতি কৰিব পৰা নাই খেতিয়কসকলে। বানপানীৰ মথাউৰি ভাঙি বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছিলে, কিন্তু এইবাৰ এটা সম্পূৰ্ণ ব্যতিক্ৰম। এইবাৰ আৰু এটা কথা ক'ব লাগিব যে এইবাৰ আচলতে বতৰ কিছু খৰাং, কিন্তু তথাপি হাজোৰ দ অঞ্চল যিহেতু হাজোৰ উত্তৰ হাজো অঞ্চলৰ যথেষ্ট খেতি পথাৰ দ অঞ্চল, গতিকে খেতি কৰিবলৈ পানী কিছু আছে, গতিকে সেই ক্ষেত্ৰত সুবিধা হৈছে খেতিয়কসকলৰ। অন্য এজনী ৰোৱনীৰ ওচৰলৈ যাব বিচাৰিম। বাইদেউ, আচলতে এইবাৰ আপোনালোকৰ আমি এইবাৰ বৰ সুখী, কাৰণ আমাৰ ইয়াত বানপানী নাই। আমি যোৱা 2 বছৰে ইয়াত খেতি কৰিব পৰা নাছিলোঁ বানপানীৰ কাৰণে। তাতে কৰোণা মহামাৰীৰ মাজতো আমি এইবাৰ পথাৰত আমি বহুত সুখী আৰু বহুত সুখী। আমি সোণগুটি আমি চপাই নিব পাৰিম আশা কৰিছে আৰু আশাৰে আমি তেনে পথাৰত নামিছোঁ ৰোৱনী। কেইবিঘামান এইবাৰ আপোনালোকে ৰুলে? আমি প্ৰায় 10 বিঘা মানে ৰোৱা হৈ গ'ল। প্ৰত্যেকজন খেতিয়কে এনেকৈ বাৰিষা চবেই নামি আহিছে এইবাৰ সোণগুটি চবৰ আশাৰে, যিটো বানপানী নাই চবেই। আৰু আচলতে এইকেইদিন যিহেতু প্ৰখৰ ৰ'দ, গতিকে খুব ৰাতিপুৱাই আপোনালোক ৰাতিপুৱা মানে 5টামান বজাতে আমি আহোঁ আৰু দুপৰীয়া 11:30-12টা বজাত গুচি যাওঁ। আকৌ আমি আবেলি 3টা-4টা বজাত গুচি আহোঁ। হয়, ক'ব লাগিব যে আচলতে সোণগুটি চপোৱাৰ আঘোণত সোণগুটি চপোৱাৰ যি মানস, সেই মানসৰ কাৰণে আচলতে শাওনৰ খেতি পথাৰত এই ধৰণে খেতিয়কসকল আৰু ৰোৱনীসকল ব্যস্ত হৈ পৰিছে।